এডুকেশ্যন টিকেএছএম জনসকলকে স্বাগতম জনাইছোঁ। বন্ধুসকল, যেহেতু আমাৰ HRMS প্ৰফাইলত যিটো আমাৰ ছিংগল ট্ৰান্সফাৰ মিউচুৱেল ট্ৰান্সফাৰ আবেদন কৰা হৈছিল, এতিয়া যেহেতু প্ৰগ্ৰেছ হৈ আছে, অতি সোনকালে প্ৰায় আৰু আমাৰ বিফৰ 10th জুলাই 10 তাৰিখৰ আগত হয়তো আমাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট মিউচুৱেল ট্ৰান্সফাৰ অৰ্ডাৰ ওলাব পাৰে আৰু ছিংগলখিনি অকণমান লেট হ'ব। তথাপিও 10 তাৰিখৰ আগত, কাৰণ যোৱাবাৰ যেহেতু 4 তাৰিখ মানৰ পৰাই ষ্টাৰ্ট হৈছিল, এতিয়া অকণমান টাইম লাগিব পাৰে, কাৰণ যেহেতু আমাৰ প্ৰচেছবোৰ অকণমান লেট হৈছে আৰু এতিয়াও কিছুমানে এপ্লাই কৰি আছে। সেইকাৰণে তথাপিও যিখিনি আগতে এপ্লাই কৰিছিল তেওঁলোকৰ আমাৰ 10 তাৰিখৰ আগত অৰ্ডাৰ ওলাব পাৰে, বহুত বেছি চান্স আছে। আৰু এতিয়া আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, বহুতে কি হৈছে, তাৰমানে যিসকলে এপ্লাই কৰিছিল তেওঁলোকৰ বহুতে যিহেতু আমাৰ প্ৰফাইলটো যেতিয়া ক্ৰিয়েট কৰিছিল তেতিয়া মানে কিছুমান ডকুমেণ্ট দিয়া নাছিল। এতিয়া HRMSৰ ফালৰ পৰা যিহেতু আমাক কল কৰা হৈছে যে আমাৰ যিখিনি কিছুমান SRDখিনি আছিল তেওঁলোকে এপইণ্টমেণ্ট লেটাৰখন দিছে আৰু কিছুমানে এপইণ্টমেণ্ট লেটাৰখন আপলোড নিদিয়াকৈ এপ্লাই কৰিছে। আৰু কিছুমানে কি কৰিছে, যিটো তেওঁলোকৰ নতুন যিটো তাৰিখ তেওঁলোকৰ ৰেগুলাৰ হওঁতে জইনিং ডেট, সেইটোৰ ক্ষেত্ৰত কনফিউজন হৈ আছে। কিন্তু সেইটো আপোনালোকৰ প্ৰথম যেতিয়া জইনিং লৈছিল এখন স্কুলত, সেইখন স্কুলৰ জইনিং ডেটটো থাকিলেই হৈ যাব। যদি 10 বছৰ বা 5 বছৰ ধৰি এখন স্কুলতে আছে, গতিকে প্ৰথম দিনা যিটো জইনিং ডেট দিছিল সেইটো দিলেও হ'ব আৰু নতুনকৈ তাৰিখটোত সিমান এটা মেণ্ডেটাৰী নহয়। এইটোৰ কাৰণে আপোনালোকৰ প্ৰফাইল কোনোদিনে ৰিজেক্ট নকৰে, কাৰণ কিছুমানৰ এইটো কনফিউজন হৈছে যে আমি তাৰিখটো দিয়া নহ'ল, মানে প্ৰেজেণ্ট স্কুলৰ যিটো জইনিং ডেট আছিল সেইটো দিয়া নহ'ল, তেনেকুৱাকৈ তাৰমানে ভাবি আছে। কিন্তু সেইটো ইমান প্ৰব্লেম নহয়, টেনশ্যন ল'ব নালাগে। এতিয়া কথাটো হ'ল, আমাৰ এই যে ছিংগল ট্ৰান্সফাৰ এপ্লাই কৰিছে বহুতে, ছিংগল ট্ৰান্সফাৰৰ যিহেতু আমাৰ এটা গ্ৰাউণ্ড আছিল, বিভিন্ন ধৰণৰ গ্ৰাউণ্ড আছে ইয়াত কিন্তু 10 ইয়াৰ্ছখিনিক প্ৰথমতে প্ৰিফাৰেঞ্চ দিব, বাকী আপোনালোকৰ এইখিনি চাই চিতি দিব। কাৰণ 10 ইয়াৰ্ছখিনি বহুত দীঘলীয়া সময় ধৰি তেওঁলোকে এখন স্কুলতে আছে বা ঘৰৰ পৰা বাহিৰত আছে, গতিকে তেওঁলোকক প্ৰথম প্ৰিফাৰেঞ্চ দিয়া হ'ব। যদিও তাৰমানে ইয়াতে তাৰমানে ডাইৰেক্ট ফৰৱাৰ্ড টু A বুলি দেখুৱাইছে, একচুৱেলি আচল কামবিলাক ইয়াতে হ'ব এপইণ্টমেণ্ট অথৰিটিত। বাকীবিলাক আমাৰ ষ্টেপবিলাক এইটো অট'মেটিকেলি তাৰমানে ডাইৰেক্ট হৈয়ে গৈছে, ইয়াত ইমান ভেৰিফাই কৰা নাই। ডাইৰেক্ট ভেৰিফাই হ'ব, অৰ্ডাৰ ওলাব এই যিটো এপইণ্টমেণ্ট অথৰিটি তাত তেওঁলোকে কৰিব। গতিকে আমাৰ 10 তাৰিখৰ আগত মিউচুৱেল ট্ৰান্সফাৰখিনিৰ অৰ্ডাৰ কিছু পৰিমাণে ওলাব লাগে, বহুত বেছি চান্স আছে। আৰু TTMSৰ পৰা কল কৰি এটা কথা সুধিছে যে যিখিনি তাৰমানে কিছুমান কি হৈছে, প্ৰেজেণ্ট স্কুল যিখন আছে বা এটাচমেণ্টত আছে, কিছুমান কনফিউজন হৈছে, স্কুল আপডেট কৰা নাই তেনেকুৱা হৈ আছে। গতিকে বা কিছুমানে এপইণ্টমেণ্ট লেটাৰখন আপলোড দিয়া নাই, গতিকে তেওঁলোকক HRMS ফালৰ পৰা কল কৰি HRMSৰ যিটো ইমেইল আছে, ইমেইলটো আপোনালোকে গমেই পাইছে, সেই ইমেইলটোত তেওঁলোকক পঠাব কৈছে। গতিকে আপোনালোকে সেইকাৰণে চেক কৰি থাকিব, ইমেইল যোগে হয়তো কিবা মেছেজ আহিব পাৰে। এই যিটো ইমেইল আছে, এই ইমেইলটোত আপোনালোকে দি দিব লাগিব। যদি আপোনালোকৰ কিবা ইনফৰমেশ্যন আহিছে আপোনালোকৰ তাত, তেতিয়াহে দিব লাগিব। গতিকে অতি সোনকালে তাৰমানে অৰ্ডাৰবিলাক ওলাব, সেইকাৰণে HRMS প্ৰফাইলটো বহুত বেছি সক্ৰিয় হৈ উঠিছে সেইকাৰণে। গতিকে ভিডিঅ'টো এইখিনি আছিল, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখক। কিবা আপডেট আহিলে জনাই থাকিম বাৰু। ধন্যবাদ, থেংক ইউ।